ৱেলকাম বেক টু মাই ইউটিউব চেনেল মইনাছ ব্লগ। আজি মই বাৰীলৈ গৈ আছোঁ। আজি চাহপাত দেউতাই ছিঙি আছে, সেইকাৰণে এতিয়া আমি চাহপাত তো মাজত আজি চাহ বাগানৰ মাজত আমি আজি চৰবত খাম। আমাৰ চাহ বাগানখন আপোনালোকক দেখুওৱা হোৱাও নাই নহয়, সেইকাৰণে দেখুৱাবলৈ লৈ আহিছোঁ আজি। চাই থাকক ভিডিঅ'টো শেষলৈকে, অকণো স্কিপ নকৰাকৈ। এতিয়া বাৰীৰ মাজত আমি এতিয়া এয়া লৈ অনা চৰবত খাম। এতিয়া টেঙাটো অকণমান আছে বাৰু, খাবলৈ ভালেই লাগিছে। বাৰীৰ মাজত চৰবতখন খাই লওঁ আৰু আপোনালোকক আমাৰ বাৰীখন দেখুৱাওঁ। সেইফালে এতিয়া এয়া বাৰী আপোনালোকে দেখিছে, মোৰ পাছফালে এয়া বাঁহ গছ। এই বাঁহ গছৰ এইফালে কেমেৰাটো অলপ লাহেকৈ ঘূৰাইলে এইখনে আমাৰ চাহ বাগানখন। ৰ'বা, এইফালে ৰ'দটো পৰি আছে, আপোনালোকক ভালদৰে এতিয়া দেখুৱাওঁ আহক। এইখন আমাৰ বাগানখন। এইফালে চাচি গছ আছে আৰু সেইফালেও আমাৰ বাগান, আৰু মাজেদি এইফালে আমাৰ এইটো পাইপ লাইন গৈছিলে। সেইকাৰণে চাহ গছখিনি উঠাই পানি এতিয়া এয়া চাচি গছ ৰুইছে। এইখনে আমাৰ বাৰীখন। এতিয়া মই এয়া চাহপাতকেইটা থৈ আহিবগৈ লাগে, আহক আমি চাহপাতকেইটা থৈ আহোঁগৈ। এয়া চাহপাতকেইটা আমি লৈ ঘৰলৈ গৈ আছোঁ। এতিয়া চাহপাতকেইটা মেলি দিওঁগৈ, ব'লক। ইয়াতে মই চাহপাতকেইটা থৈ দিওঁ। এতিয়া এয়া চাহপাত মই ইয়াতে দি দিলোঁ। এতিয়া এয়া ভালদৰে মেলি দিব লাগে, মেলি আছোঁ। এয়া মই চাহপাত মেলি দিলোঁ। এতিয়া চাহপাত থৈ আহি এতিয়া মই পাত ছিঙিবলৈ আহিছোঁ। এয়া বস্তা এইকেইটা লৈ আহিছোঁ। এতিয়া মই পাত ছিঙিম, আপোনালোকে চাওক ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া মই পাত ছিঙিবলৈ আহি পালোহি। এইখন মোৰ পিছফালে বাগানখন। এতিয়া মই পাত ছিঙিম। এতিয়া মই পাত ছিঙিবলৈ লৈছোঁ। চাহপাত এটি কলি দুটি পাত এয়া ছিঙিছোঁ। আজি একদম পুৰা হাতিয়াটো লৈ ল'ব লাগিব। পাত ছিঙি আহি এয়া পাত ছিঙি ভৰাই দিছোঁ। এয়া এটি কলি দুটি পাত। আপোনালোকৰ ঘৰত নহ'লে আপোনালোকে মোক মাতিব পাৰে, মই আপোনালোকৰ ঘৰত একদম যলৈকে মতে মই ততে ছিঙি দিমগৈ চাহপাত। মোৰ ভিডিঅ'টোৰ তলত কমেণ্ট এটা লিখি দিলে হ'ব যে আমাৰ ঘৰত চাহপাত ছিঙিব লাগে বুলি। মই একদম আপোনালোকৰ ঘৰত গৈ একদম চাহপাত একদম ছিঙি দিম। এইটো ধৰণে একদম এনেকৈ ছিঙিম দেই, আপোনালোকৰ ঘৰত এনেকৈ একদম পুৰা ফাষ্ট ছিঙিম। মই এতিয়া পাত চাত ছিঙি আনিলোগৈ। মই পাত বাকি দিছোঁ। এতিয়া মই পাত চাত ছিঙি আনি মই এয়া পাত দিবলৈ যাওঁ। এতিয়া গাড়ী আহি আছে। চাহপাত লাগিব নেকি? চাহপাত পাত দি দিছে, সেইটো পাব খোৱা। তাত পাত দি আছে। এতিয়া মই দোকানলৈ আহিছোঁ চাইকেল। আজি দোকানৰ পৰা এয়া আটা আৰু এইফালে ৰিফাইন তেল আৰু এয়া অন্যান্য বস্তু লৈ আহিছোঁ। আজি আমি গধূলিকৈ ৰুটি খাম। ৰুটি কঁঠাল গছত উঠিম। কঁঠাল গছ এইটো পাৰ হৈছে, কঁঠাল গছ। এতিয়া কঁঠাল গছত উঠিবৰ কাৰণে মই এতিয়া এখন গাগলছখন পিন্ধি লৈছোঁ। এতিয়া মই কঁঠাল গছত উঠোঁ। উঠিছোঁ দোস্ত। এনেকৈ কৰি উঠিবলৈ হ'লে এনেকৈ এইটো পজিশ্যনত লয়, এইডালত ধৰি এনেকৈ উঠিব লাগে দোস্ত। ইয়াত এটা বিখ্যাত বস্তু থাকে, এইটো হৈছে কুঞ্জেলেকুৱা। মই এতিয়া কুঞ্জেলেকুৱাৰ মাজত কঁঠাল পাৰিবলৈ আহিছোঁ দোস্ত। এতিয়া মই কঁঠাল এটা কাটিম। এইটোকে কাটো নেকি? এইটো ভাল কঁঠাল আছে, মই এতিয়া কাটি দিছোঁ। সেইটো দোস্ত হৈ গ'ল। এতিয়া আমি কঁঠাল খামগৈ। এতিয়া মই নামি লওঁ, এখন কঁঠালখনো পেলাই দিছোঁ। এতিয়া নামো দোস্ত। দোস্ত
দোস্ত এতিয়া আমি কঁঠাল খাম দিয়ক হে দোস্ত এতিয়া আমি কেঁচা কঁঠালৰ লগত তিয়াই খাবলৈ পানীটো মই এতিয়া প্ৰস্তুত কৰিছোঁ পানীটো বনাবৰ কাৰণে এইটো মই জাল জিৰা পেকেট লৈ লৈছোঁ এইটো জাল জিৰা অলপ দি দিছোঁ দোস্ত ভাল নাখাইছে ৰ'ব মই ভালদৰে ফালি আছোঁ পেকেটটো এইটো এইফালে মই জাল জিৰা লৈ লৈছোঁ আৰু এতিয়া মই ইয়াত পানী অলপ দি দিম এয়া পানী অলপ লগতে জলকীয়াও দি দিম জলকীয়া এটা লৈ লৈছোঁ ইয়াত এতিয়া মই কাটি টুকুৰি কৰি দি দিছোঁ আৰু ইয়াত এতিয়া মই টেঙা দিম টেঙা এডোখৰ লৈ লৈছোঁ এতিয়া ইয়াৰ ওপৰত এতিয়া চেপি দিম আৰু এডোখৰ ইয়াত এতিয়া বেছি টেঙাটো কম হ'লে মানে এতিয়া ইয়াত টেঙাটো ল'বৰ কাৰণে এডোখৰ টেঙা ইয়াতে মই এইটো বাতিটোত লৈ লৈছোঁ এইটো আৰু মই এতিয়া ইয়াত নিমখ দি দিম অলপ নিমখ দিম কাৰণ জাল জিৰাত নিমখ আছে এয়া এতিয়া এইটো ৰেডি হৈ গৈছে এতিয়া কঁঠালটো কাটোঁগৈ আহক আমি এতিয়া কঁঠালটো কাটোঁগৈ সেই দোস্ত আমি এতিয়া কঁঠাল কাটি থাকোঁতে এতিয়া এইটো সাপ এটা দেখিছোঁ এইটো বহুত ডাঙৰ সাপ কি সাপ জানো এইটো সাপলটোতে আছে সাপটো আপোনালোকে যদি সাপটো চিনি পাইছে কমেণ্ট কৰি জনাব সেইফালে মূৰটো উলিয়াই আছে আকৌ সোমোৱাই থ'লে ইয়াক দিগদাৰ নিদিওঁ এতিয়া ইয়াতে থাকক এইডাল নেজডাল ইয়াৰ বহুত দীঘল সেইটো অজগৰে নেকি হে দোস্ত কি কৰি আছা এইটো হ'ব দিয়ক আমি এতিয়া কঁঠাল খাওঁগৈ আহক হে দোস্ত মই এতিয়া কঁঠাল এফুটা লৈ লৈছোঁ এতিয়া খাই চাওঁচোন কেনেকুৱা হয় খাবলৈ মস্তি লাগিছে টেঙাকণ কমিলে টেঙাকণ চেপি দিওঁ মই টেঙাকণ চেপি দিছোঁ ইয়াত টেঙা চেপি দিয়াৰ পিছত টেঙাই বাকলিটো এইটো এনেকৈ পেলাই নিদিব আপোনালোকে কাম এটা কৰিব পাৰে চাওক এই যে টেঙা বাকলিটো দেখিছেনে আপোনালোকে এইটো চেপাৰ পিছত এনেকৈ খাই থ'ব লাগে মজা খাবলৈ সেয়া এতিয়া টেঙা চেপাৰ পিছত খাই কেনেকুৱা লাগে খাই চাওঁ হওক সেয়া একদম ফুচকা পানী কৰি খোৱালে একদম লাগি গৈছে আপোনালোকে এনেকৈ কেঁচা কঁঠালৰ লগত এনেকৈ চাহ এটা কৰি চাবচোন খাই কিন্তু বহুত মস্তি লাগে দেই ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই